নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চৰকাৰী জব আপডেট ইণ্ডিয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আন দিনাৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন জব আপডেট। সেইটো আহিছে অসম চৰকাৰৰ আছাম ফিচাৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। কোনো এক্সাম নহয়, ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব, কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, সেই সকলোবোৰ ডিছকাছ কৰিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিম। গতিকে দেৰি নকৰি আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া নটিফিকেশ্যনটো আহিছে আছাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড। এইটো এটা চৰকাৰী বিভাগ হয় অসম চৰকাৰৰ। কোনো এক্সাম নহয়, ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'বলৈ গৈ আছে। আৰু ইণ্টাৰভিউটো হ'বলৈ গৈ আছে 21 ফেব্ৰুৱাৰী 2026 12টা বজাত। অফিচ অফ দি মেনেজিং ডাইৰেক্টৰ অফ ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন ইণ্ডিয়া। কি পষ্ট আছে? এটা পষ্ট হৈছে একাউণ্ট অফিচাৰ আৰু আনটো হৈছে একাউণ্ট এছিষ্টেণ্ট। আৰু জব দুটা মেইনলি কণ্ট্ৰাকচুৱেল হ'ব। ঠিক আছে। আৰু এই পষ্ট দুটাৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেই দুটা আমি ডিছকাশ্যন কৰোঁ। আহক। এটা পষ্ট হৈছে একাউণ্ট অফিচাৰ, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। কেণ্ডিডেট মাষ্ট বি ৰিটায়াৰ্ড FS কেডাৰ আৰু এজ লিমিটটো 60 to 63 ইয়াৰ্ছ হ'ব লাগিব। ইন কেছ অফ ৰিটায়াৰ্ড AFS are not available, then retired officer from Assam Account Service and Assam Audit Service may be considered for engagement. যদি ৰিটায়াৰ্ড AFS কেণ্ডিডেট নাথাকে তেতিয়াহ'লে ৰিটায়াৰ্ড আছাম একাউণ্ট ছাৰ্ভিচৰ পৰা নহ'লে আছাম অডিট ছাৰ্ভিচৰ পৰা এংগেজমেণ্টৰ কাৰণে কনচিডাৰ কৰিব। আৰু আনটো হৈছে একাউণ্ট এছিষ্টেণ্ট। সেইটো বস্তুৰ কাৰণেও লাগিব আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু কেণ্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব উইথ BCom ডিগ্ৰী থাকিব লাগিব। কেণ্ডিডেট শুড নট বি লেছ দেন 20 years এজ 21 বছৰৰ তলৰ হ'ব নোৱাৰিব আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এই পষ্টটোৰ কাৰণে ফ্ৰেছ নহ'লে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কণ্ট্ৰেকচুৱেল পষ্ট একাউণ্ট অফিচাৰ পষ্টটোৰ কাৰণে মাহিলী 60,000 পাৰ মান্থকৈ দিয়া হ'ব আৰু একাউণ্ট এছিষ্টেণ্ট পষ্টটোৰ বাবে 40,000 পাৰ মান্থ দিয়া হ'ব। গতিকে দুটা ভাল পষ্ট, চৰকাৰী আৰু দৰমহা ভালেখিনি দিয়া হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় তাৰ কাৰণে ৱাকিং ইণ্টাৰভিউৰ কাৰণে এটেণ্ড কৰিব পাৰে। ৱাকিং ইণ্টাৰভিউ এটেণ্ড কৰিবৰ কাৰণে কিছুমান ডকুমেণ্ট লৈ যাব লাগিব। পাছপৰ্ট চাইজ ফটো, এড্ৰেছ প্ৰুফ, PRC লাগিব, বাৰ্থ চাৰ্টিফিকেট লৈ যাব, এডুকেশ্যনেল কোৱালিফিকেশ্যন, যিখিনি কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে আপোনালোকৰ সেইখিনি লৈ যাব, HSLC, হাই ছেকেণ্ডাৰী, গ্ৰেজুৱেশ্যন, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, একাউণ্ট এছিষ্টেণ্ট। যদি আপুনি একাউণ্ট এছিষ্টেণ্টৰ কাৰণে ইণ্টাৰভিউত বহিম বুলি ভাবিছে তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ যদি থাকে সেইখন খুবেই ভাল, সেইখন লৈ যাব। এইখিনি ডকুমেণ্ট লৈ যাব ৱাকিং ইণ্টাৰভিউৰ কাৰণে। খুবেই এটি ভাল পষ্ট ওলাইছে আছাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ তৰফৰ পৰা। গতিকে ইণ্টাৰভিউটো হ'বলৈ গৈ আছে 21 ফেব্ৰুৱাৰী তাৰিখে। আছাম ফিচাৰী ডাইৰেক্টৰ অফ আছাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন, তাতে ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। গতিকে যিসকলে এটেণ্ড কৰিব খুজিছে ইণ্টাৰভিউটো সেইটো এটেণ্ড কৰিব পাৰে। গতিকে আজিলৈ ইমানেই আছিল ভিডিঅ'টো। শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। আগলৈকৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।